গুৱাহাটী JMCত লোৱাৰ পিছত তেওঁ হঠাৎ নাইকিয়া হৈ যায়। নাইকিয়া হোৱাৰ পিছত আমি এই আমাৰ যিবিলাক মানে দাদাৰ মানে বৰদেউতা আছে, ককাই আছে, সিহঁতে মানে আজি 7 দিনমান হ'ল, 7 দিন পৰা বিচাৰি আছে কিন্তু নাপায়। কিন্তু তৎক্ষণাৎ নাইকিয়া হোৱাৰ লগে লগে গুৱাহাটী আৰক্ষী থানাৰ অন্তৰ্গত, গুৱাহাটী আপোনাৰ বাঙাগাৰৰ আৰক্ষী থানাৰ অন্তৰ্গত মানে এটা এজাহাৰ দিয়া হয়। এজাহাৰৰ ভিত্তিত আমাৰ আৰক্ষী মহোদয়ে জনাইছে যে সিহঁতেও তদন্ত কৰি আছে, যদি বিচাৰি পায় তেনেহ'লে আমাৰ এই পৰিয়ালটোক এই মানুহজনক সমজাই দিব বুলি এটা আশা দিছে। আমি আকৌ আমাৰ এই আৰক্ষী মহোদয় আছে, আমাৰ জনসাধাৰণ আছে, সকলোকে মানে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এই আমাৰ দাদা সম্পৰ্কীয় যিটো আজগৰ আলী মানুহজন, যদি আপোনালোকে দয়া কৰি কোনোবা ঠাইত যদি বিচাৰি পায় তেনেহ'লে দয়া কৰি তাতে কণ্টেক্ট নম্বৰ দিয়া থাকিব। এই কণ্টেক্ট নম্বৰত আপোনালোকে ফোন যোগে যোগাযোগ কৰি মানুহটো যদি আপোনালোকে উদ্ধাৰ কৰি দিয়ে, সেইকাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মানুহজনৰ নাম আজগৰ আলী, তেওঁৰ ঘৰ গনচমলি, খাৰপটীয়া থানাৰ অন্তৰ্গত গনচমলি। তেওঁৰ আনুমানিক বয়স মানে 35-36 মান হ'ব। এইখিনি তাৰ তেওঁৰ মানে এই পত্নী আছে, ল'ৰা ছোৱালী আছে, মা দেউতা আছে, ভাই ককা আছে, সকলোৱে এই 7 দিন ধৰি কান্দা কাটা কৰি আছে, বিচাৰি আছে, গায়ে ভূঞে বিচাৰি আছে, এতিয়ালৈকে পোৱা নাই। আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ, তথাপিও আমাৰ অসমৰ DGP মহোদয় আছে, আৰক্ষী আছে, সকলোকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই মানুহজনক যেন উদ্ধাৰ কৰি দিয়ে। যদি উদ্ধাৰ কৰি দিয়ে আমি সিহঁতৰ পূৰ্ণ হ'ব বুলি আমি মানে আশাবাদী। যোৱা সোমবাৰে মোৰ সৰু ভাইৰ ল'ৰা ভাঙাগড় মেডিকেলত লোৱাৰ পিছত তাৰ পৰা কিবা মাথাত কিবা ডিষ্টাৰ্ব আছে, সেয়াৰ পৰাও দৌৰি যায়। দৌৰি যোৱাৰ পিছত মানুহ গৈছে, পিছত যাই পেলাই লগ পোৱা নাই, তাৰ পৰা পলাইছে। হয়। কিমান মান বয়স হ'ব? হা, বয়স কিমান হ'ব? 35-36 মান হ'ব। নাম কি তোৰ? আজগৰ আলী। তোৰ প্ৰকৃত ঘৰ ক'ত? ঘনচুমলি। ঘৰটো কোন থানাৰ আণ্ডাৰত? খাৰপেটীয়া থানা। আপোনালোকে আৰক্ষীক জনাইছিলে নেকি বাৰু? আৰক্ষীক গুৱাহাটীত জনানি হৈছে।